Hey guys, welcome to my YouTube channel Travel Sam. তো এতিয়া আমি আইছো আমাৰ ওচৰৰ টকা এটা অলপ দূৰত থকা মঠাৰি তো মঠাৰিটো কেনেকুৱা কি পৰিস্থিতি হ'ল কেই বছৰমান আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আছে বহুত ডিফাৰেন্স হৈ গৈছে সেইটো মই চাব আইছো মই টাইম পোৱা নাছিল যেহেতু আজি অলপ টাইম পাইছো তো তাৰে টাইমৰ উলাই কিনে মই চাব আইছো আৰু মোৰ লগত মই আপোনালোকক দেখাই আছো চাওক মঠাৰি কেনেকুৱা কৰি ফেলাইছে একদম আপোনালোকে চালে একদম এনেকুৱা লাগিব যে এইটো মঠাৰি নহয় কিবা বেলেগহে চাওক মই দেখাই আছো আপোনালোকক So guys, এয়া হৈছে মঠাৰিৰ নামনিয়াখিনি নামনিয়াত আপোনালোক ইয়াতে ব্লক ইটা পাৰা হৈছে সো বেছি দূৰলৈকে নহয় অলপ দূৰলৈকে ব্লক পাৰি দিছে তো আপোনালোক চাওক এইখিনিলৈকে ব্লক পাৰিছে আৰু ইফালে দি আহিব লাগে তো চাওক এইফালে আহিব লাগে সো ইয়ালৈকে ব্লক পাৰিছে আৰু ব্লকৰ নামনিয়াৰ ওপৰতখিনি কেনেকুৱা কি কৰিছে চাওক বাউণ্ডাৰীবিলাক দি থৈছে যাতে খহিব নোৱাৰে সো ৱাল গাঠি দিছে তো গাইজ চাওক এয়া বাউণ্ডাৰী গাঠি দিয়া হৈছে মই কলৈ আৰু চাওক মঠাৰিটো উঠাৰ আগতে আপোনালোকে চাওক দৃশ্যটো চাওক এখন গেটৰ নিচিনা আছে দো সাইডে চাওক গাছ দুপাত কি সুন্দৰ পৰিৱেশ চাওক আপোনালোকক মই দেখাই আছো গাইজ আপোনালোকক মই চিনেমেটিক শ্বট দেখাইছো মঠাৰিটোৰ ওপৰত উঠাৰ আগতে তো দেখা পাইছে কি ধুনীয়া সুন্দৰ পৰিৱেশ এখন যেন গেট এইখন গেটৰ ভিতৰৰ ইফালে এন্ট্ৰি হ'ব তো তেনেকুৱা পৰিস্থিতিত আপোনালোকে দেখা পাইছে তো মোৰ পিছফালে আছে চাওক সেই পৰিৱেশটো মোৰ ইয়াতে আহি বহুত বেছি ভাল লাগিছে ইয়াতে নীৰৱ নিস্তব্ধ কোনো গাড়ী মটৰৰ হাল্লা নাই মানে কোনো যান বাহনৰ শব্দ নাই নীৰৱ নিস্তব্ধ ইয়াতে আহি বহুত বেছি ভাল লাগিছে তো আমাৰ ঘৰৰ ওচৰতে থকা এইখিনি জায়গা তো চাওক আপোনালোকে মোৰ পিছফালে আছে তো মই এতিয়া ওপৰত উঠি কিনে আপোনালোকক দেখাই থাকক মই এতিয়া আপোনালোকক ওপৰলৈ গৈ দেখাই আছো চাই থাকক কি সুন্দৰ পৰিৱেশ কি সুন্দৰ ৰাস্তা হৈ গৈছে মঠাৰি যেন নালাগে তো মঠাৰিত কিবা বেলেগহে যেন লাগিছে চাওক গাইছ এয়া ওপৰত উঠি আহিলো গাইছ আপোনালোকে দেখা পাইছে বহুত দূৰলৈকে এনেকুৱা ৰাস্তা আছে ব্লক পাৰিছে মাজত আৰু দুই সাইডে আছে ৱাল তো আপোনালোকে দেখা পাইছে যাতে ৱালটো দিয়া কিহৰ কাৰণে হৈছে কাৰণ বৰষুণ আহিলে বা বানপানী হ'লে ইয়াৰে পৰা মাটিটো যাতে খহি কিনে সেইফালে যাব নোৱাৰে সো খহি যাব নোৱাৰে তাৰে কাৰণে হয়তো এইটো কাৰণত দিব পাৰে মই একজেক্ট নাজানো কিন্তু মই দেখি এনেকুৱা লাগিছে এইটো কাৰণত হয়তো চাগে এনেকুৱাকৈ ৱাল দিয়া হৈছে কাৰণ বৰষুণ দিলে ইয়াৰ ফালে খহি যায় আগতে এইফালে ৰাস্তাটো বহুত বেছি বেয়া আছিল এইফালে দি আহিবই নোৱাৰা আছিল সো এতিয়া বহুত বেছি ভাল হৈছে যেতিয়া মঠাৰিটো এতিয়া আহিব পৰা হৈছে আৰু বানপানীৰ টাইমত মানে কি বাৰিষাৰ টাইমত সো এনেকুৱা নহয় আৰু তাৰ কাৰণে এইটো দিয়া হৈছে বহুত বেছি ভাল হৈছে সো বহুত উন্নতি কৰিছে আজিকালি জায়গাবিলাক তো চাওক বহুত দূৰলৈকে এইটো দিয়া হৈছে আপোনালোকে দেখা পাইছে আৰু এইফালে এখন বিৰাট ডাঙৰ জংঘল এখন সো আপোনালোকে মই যাৰ ভিতৰত আজিৰ ভিডিঅ'টো নি নেদেখাও সো চাব পাৰিছে আৰু এইফালেদি যাব পাৰি নদীৰ পাৰতো এইফালে যাব পাৰি এইফালেদি গ'লে এটা সৰু নদী পায় আৰু এইফালে চিধাই গৈ থাকিলে আপোনালোকে ব্ৰহ্মপুত্ৰ নদী পাব এইফালেদি গৈ থাকিলে সৰু নদীটো পাৰ হৈ কিনে তাৰপিছত আপোনালোকে ব্ৰহ্মপুত্ৰ নদী পাব আৰু এইফালে হৈছে এইফালে ফল এই অলপ দূৰত আপোনালোকে দেখা পাইছে হয়তো চাগে ৰাঙা ৰাঙা সেইটো চাওক সেইটো ভাগৱত মন্দিৰ তো এইফালে যাব পাৰিব আপোনালোকে চিধাই গৈ থাকিলে পিছ ৰাস্তা পাব তাৰপিছত আপোনালোকে চেঙা গুৱাহাটী বৰপেটা সেইবিলাক ওলাব পাৰিব এইফালে দিছে চাওক গাইজ চাওক চাৰিওফালৰ পৰিৱেশ কি সুন্দৰ নীৰৱ নিস্তব্ধ আপোনালোকে দেখা পাইছে বতাহ বলি আছে চাওক গাইছ এতিয়া আমি যাম এইফালে খুঁটিটোৰ সিফালে তো মিনময় গৈ আছে স্কুটি দি চাওক খোলা উজৰিছে তো এতিয়া আমি যাম চাই থাকক আপোনালোকে দেখাই আছো সেইফালে কি আছে এইফালে একদিন মই ব্ৰহ্মপুত্ৰ নদীটো এটা মোৰ ভিডিঅ'ত বনাইছো তাত আপোনালোকে চাব পাৰে আৰু এইফালে আছে ভাগৱত মন্দিৰ এইটো মই পাছত বনাম আজিৰ ভিডিঅ'টো আছে এইফালে কেনেকুৱা কি ৰাস্তা আছে সো সেইটো আপোনালোকক মই দেখাই আছো চাই থাকক ভিডিঅ'টো গাইছ এতিয়া মই নামি আছো তো চাই থাকক বহুত বেছি ধুলি আছে ইয়াতে তো চাই থাকক এইবিলাক জংগল তো এয়া আপোনালোকে দেখা পাইছে মিনময় সেইটো বগৰী খাৰ কাৰণে ৰেডি নিমখ জ্বালা লৈ আহিছে বগৰী খাব এতিয়া তো দেখাই আছো আপোনালোকক চাওক ভিউটো চাওক এবাৰ
গাইজ চাওক আপোনালোকে এতিয়া আমি যাই আছোঁ এইফালে ৰাস্তাটো কিমান ভয়ংকৰ ৰাস্তা দেখিছে চাওক চ' আপোনালোকে দেখা পাইছে আপোনালোকক মই দেখাই আছোঁ চাওক জংঘল চাৰিওফালে দিন কাৰণে আপোনালোকে এনেকুৱা দেখা পাইছে কিন্তু ৰাতি হ'লে আপোনালোকে ইয়াতে আহিব নোৱাৰে আৰু এইফালে এইটো এৰিয়া বহুত বেছি ডেঞ্জাৰ এৰিয়া চ' আপোনালোকে ইয়াতে এটা বহুত ডাঙৰ ৰহস্য আছে এই ৰহস্যটো মই নকওঁ বাৰু ৰিয়েল কাহিনী হয় চ' আপোনালোকক দেখাইছোঁ আৰু ৰিয়েল দৃশ্য ত' চাওক ভিডিঅ'টো আগফালে যাবা ত' গাইজ চাওক এনেকুৱা লাগিছে যেন আপোনালোকে কাজিৰঙা মানাহ অভয়াৰণ্য এনেকুৱা জেগাত আহিছে লাগিছেনে গাইজ কমেণ্টত জনাব তো গাইজ এয়া দেখিছে আমি আগবাঢ়ি গৈ আছোঁ আমি মুকাল জেগালৈকে গৈ আছোঁ সেইফালে সৰু নদী এটা আছে নদীটোৰ পাৰৰ ওচৰত আমি যাম তাত বগৰী গাছ আছিলে আমাৰ চ' তাত বগৰী আছেনে নাই নাজানো তো চাবৰ কাৰণে গৈ আছোঁ এতিয়া তো থাকিলে খাম নিমখ জ্বলা লৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ আৰু নাথাকিলেতো ক'ৰ পৰা খাম বেলেগৰ তাতে নাযাওঁ বাৰু তো গৈ আছোঁ এতিয়া আমাৰ মাটিলৈ তো চাই থাকক ভিডিঅ'টো তো গাইজ এয়া আহে পালোঁ মুকাল জেগা তো আপোনালোকে দেখা পাইছে এইফালে খেতি বাতি হয় এইফালে খেতি সেইফালে খেতিৰ কাৰণে হাল বৈ আছে ট্ৰেক্টৰ দি আপোনালোকে দেখা পাইছে তো চাওক দূৰত আছে চ' হাল বাই আছে তো এতিয়া আমি আহি পালোঁ এইখিনি তো তাৰপাছত আমি যাম সেইডোখৰ ঠাইত আমাৰ বহুত স্মৃতি আছে স্মৃতি মানে এনেকুৱা স্মৃতি আপোনালোকক তাত গৈ মই কৈ আছোঁ চ' সেইখিনি জেগা আমাৰ বহুত মানে কি কেনেকুৱা জেগা চ' তাত আমাৰ আটা আৰু আইতাক তাত মানে খৰি দিছিলে চ' সেইখিনি জেগা তাতে দুপাত গাছো আছে আটা আইতাৰ কাৰণে মানে কি হ'ল পুতিছিলে চ' সেইখিনি জেগাত আমি এতিয়া যাই আছোঁ আৰু সেইফালে চাওক গাইজ এখন দলং হৈছে বহুত ডাঙৰ আগতে আছিল বাঁহৰ দলং চ' এতিয়া পকী দলং হৈছে বহুত বেছি ডাঙৰ দলং হৈছে চ' এতিয়া আৰু বানপানী হ'লে প্ৰব্লেম নহয় চ' আগতে বহুত বেছি প্ৰব্লেম হৈছিলে এইবিলাকে আৰু সেইফালে আমাৰ খেতি কৰে সেই খেতিত যেতিয়া হয় ধান চান বেহৰ সেইবিলাক আনিবৰ কাৰণে বহুত দিগদাৰ হৈছিল যেতিয়া দলংখন নাছিল কিন্তু এতিয়া আমাৰ প্ৰব্লেম নাই দলংখন হোৱাৰ কাৰণে চ' গাড়ী লৈ ডাইৰেক্ট তাৰে পৰা লৈ আহিব পাৰি তো চাই থাকক গৈ আছোঁ এতিয়া পথাৰৰ মাজত গাইজ আপোনালোকক মই সেইখিনি জেগাৰ কথা কৈছিলোঁ সেইখিনি জেগাত আহি বহুত বেছি ভাল লাগিছে আৰু এইখিনি জেগাটো এতিয়া বহুত বেছি ভাল লাগিছে বতাহ বলি আছে নীৰৱ নিস্তব্ধই আছিলে কিন্তু ট্ৰেক্টৰখনৰ শব্দ হৈ আছে অলপ ট্ৰেক্টৰে তাতে হাল বাই আছে খেতি কৰিব চ' বাকী পৰিৱেশটো বহুত বেছি ভাল লাগিছে এনেকুৱা পৰিৱেশ হয়তো আজিকালি বহুত কম দেখা পোৱা যায় কাৰণ আজিকালি গুৱাহাটীতো এনেকুৱা পৰিৱেশ নাই দিয়কচোন আমাৰ ইফালেও মানে ভিতৰৰ ছাইডেও মানে এনেকুৱা পৰিৱেশ নাই বহুত চোৰ বাখৰ হৈ থাকে চ' হাল্লা হৈ থাকে কিন্তু এনেকুৱা জেগাত আপোনালোকে সেই পৰিৱেশটো নাপায় নীৰৱ নিস্তব্ধ পৰিৱেশটো পাব চ' যদি সময় পায় আপোনালোকে তেনেকুৱা জেগা বিচাৰি কিনে আপোনালোকে দিনটোত এঘণ্টা হ'লে এনেকুৱা জেগাত আহিব তেতিয়া মাইণ্ডটো ফ্ৰেছ হ'ব মাইণ্ডটো ভাল লাগিব চ' বহুত বেছি ভাল এনেকুৱা পৰিৱেশত অহাৰ কাৰণে বিশেষকৈ ৰাতিপুৱাৰ টাইমটোত আহিব লাগে কামত যোৱাৰ আগতে যিকোনো আপোনালোকে এইটো যে কাম কৰে তেওঁ কামত যোৱাৰ আগতে এনেকুৱা জেগাত আহিব লাগে তেতিয়া মাইণ্ডটো দিনটোৰ কাৰণে ফ্ৰেছ থাকে আৰু এটা কথাই আছে ৰাতিপুৱা যেতিয়া শুই উঠাৰ পাছত আপোনালোকৰ যেনেকুৱা চিটুৱেশ্যন চলি থাকিব মাইণ্ডটো তেনেকৈ গোটেই দিনটো যায় আপোনালোকে যে ভাল চিটুৱেশ্যন হাঁহি ধেমালি কৰি থাকিব চ' আপোনালোকৰ দিনটো গোটেই হাঁহি ধেমালিতে গুচি যাব আৰু যদি ৰাতিপুৱাৰ টাইমটো যদি কোনোবা ফেমিলি মেম্বাৰৰ লগত আপোনালোকে কাজিয়া কৰিছে চ' কাজিয়া কৰাৰ পাছত তেতিয়া গোটেই দিনটো আপোনালোকৰ মাইণ্ডটো সিদিনাখন কাজিয়াৰ ফালে চলি থাকিব চ' সেইকাৰণে আপোনালোকে পাৰিলে ৰাতিপুৱাৰ টাইমটো ভালদৰে কটাব চেষ্টা কৰিব চ' আমি ৰাতিপুৱা অহা নাই বৰ্তমান দেৰি হৈছে বৰ্তমান সময় হৈছে 1 ছেকেণ্ড মই কৈ আছোঁ আপোনালোকক 1টা বাজে 2 মিনিট বাকী আছে চ' দুপৰীয়া আহিলোঁ আমি তো চাওক দৃশ্যবিলাক মই দেখাই আছোঁ আপোনালোকক তো গাইজ ইয়াতে আহি এটা বহুত বেছি বেয়া লগা বস্তু দেখা পালোঁ তো বেয়া লগা বস্তুটো মই আপোনালোকক দেখাই আছোঁ সেইটো দেখি বেছি বেয়া লাগিল মনটো চ' এইটো পৰিৱেশ হয়তো বহুতে দেখা নাপায় কিন্তু আমি দেখা পালোঁ আহি কিনে চাওক আপোনালোকক মই দেখাই আছোঁ সেইটো দেখা পাইছে এইটো হৈছে চৰাইৰ বাহা চ' চৰাইৰ বাহাটো কেনেকৈ ওপৰৰ পৰা পৰিলে হয়তো আমি নাজানো কিন্তু আহি তলত পৰি আছে কি চৰাই আছিল সেইটো নাজানো কিন্তু বহুত কষ্ট কৰি ঘৰটো বনাইছিলে চাওক গাইজ আপোনালোকে দেখা পাইছে ইয়াৰ ভিতৰত কি আছে নাজানো চাব ভয় লাগে চ' বহুত বেছি বেয়া লাগিছে হয়তো বহুত নিজৰ ঘৰটো কষ্ট কৰি বান্ধিছিল কিন্তু এতিয়া ইয়াতে পৰি আছে চাব পাৰে
গাইছ এতিয়া আমি আগৰ ফালে আগবাঢ়ি আছো তো আপোনালোকক দেখাম এতিয়া যি দেখিলো এইটো বেয়া লাগিল কিন্তু আগত বগৰী আছে নে নাই নাজানো ইহঁতে বগৰী খাব ধৰিছে চাওক মই দেখাই আছো আপোনালোকক তো চাওক গাইছ এয়া বগৰী খাই আছে ইহঁতে বগৰীৰ তলত আমিও যাই এতিয়া বগৰী খাম মিনময় গাড়ীত হ'ল ইয়াতে তো আমি এতিয়া গৈ আছো এইবিলাক কিবা খেতি আছে তো খেতিৰ মাজেদি আমি গৈ আছো তো এইফালে ঘাঁহ পুতিছে ঘাঁহৰ খেতি ধুনীয়া দৃশ্য চাওক চিনেমেটিক শ্বট এটা গাইছ এয়া বগৰী গাছ আহি পালো বগৰী আছে সেইটো বগৰী পাৰি আছে এতিয়া আমি বগৰী খাম আছে নে নাই নাজানো কাঁচা পকা গাছত আছে বগৰী আছে ভাল ভাল বগৰীৰ ওপৰত এতিয়া আমি বগৰী পাৰিম আৰু বগৰী খাম আপোনালোকক বাকীখিনি নেদেখাও তো চাই থাকক বাকী ভিডিঅ'খিনি এতিয়া বগৰীটো খাই লওঁ আৰু মিনময়ক চাওক বগৰীৰ কাৰণে গাছত উঠিছে এটা কৈছে এইটো মই খাই লওঁ গাইছ এয়া বগৰী পালোঁ তো মই খাই আছোঁ এতিয়া মিনময় গাছৰ ওপৰত খাই আছে গাইছ এতিয়া মিনময় মোক মোবাইল ধৰিলাই দিব ধৰিবতো নোৱাৰোৱে তো ভাঙিল মোবাইল ইয়াত ধৰিলোঁ গাইছ গাইছ আহি আহি মোৰ ওচৰত পৰিলে এটা বগৰী সৰু চাই চাওক অমল ব্ৰুক চাওক বগৰী পৰা ষ্টাইল বগৰী পৰা আছে অমল দাসৰ নতুন ইউটিউব চেনেল আহি আছে ইয়াৰ প্ৰথম ইন্ট্ৰডাকশ্যনটো হৈছে মাৰ্চত অপেনিং কৰিব ইউটিউব চেনেল তো চব ৰেডি চাব পাৰে আপোনালোকে কেমেৰা কেনেকৈ ব্লগিং কৰিব চব এইবিলাক কিনি ৰেডি হৈছে চাওক গাইছ ধামাকা ফালি ল'ব ইয়াৰ চেনেলটো হ'ব হিন্দীত और यार इंट्रोडक्शन तो मैं अपना लोगों को अमल कोई नहीं बताऊंगा नहीं हिंदी में कुछ बात है हिंदी में ही जज्बात है इसीलिए अमल जी के चैनल में आपको स्वागत है इसका डायलॉग है तो वो व्लॉग बनाएगा ऑल इंडिया ट्रेवल करेगा और उसका चैनल का नाम होगा अमल जी की ब्लॉग आप लोग सभी लोग सब्सक्राइब करना उसकी चैनल को मेरे जितने भी व्यूअर्स हो अभी नहीं मार्च में अभी नहीं मिलेगा यूट्यूब में तो गाइस এতিয়া ওপেনিং কৰা নাই আৰু এইবিলাক বগৰী কাঁচাই আছে সো পকা নাই পকা আছে ওপৰত আছে কিছুমান পকা আছে হখিম এটা বগৰী ও বাহ ইমান বগৰী আৰু মিনময় গাছৰ ওপৰত কাটা পিনছে চাওক এতিয়া অপাৰেচন কৰিম মিনময় অপাৰেচন হ'ব এতিয়া কাটা একদম চাওক ইফাল ইফাল হৈ গৈছে পুতি চাওক আপোনালোকে মিছা ক'ব বুলি ক'ব পাৰে তাকে দাঙি থম মই ভালকৈ ব্লাৰ হৈ আছে বুলি দেখি আছো তো গাইস এয়া দেখা পাইছে মিনময়ৰ হাতখন বগৰী কাটা ইফাল ইফাল হৈছে চাওক গাইছ এতিয়া আপোনালোকে এনেকৈ বগৰী কাটা কাছত নুঠিব আৰু এয়া চাওক এইফালেও এতিয়া অপাৰেচন হ'ব মিনময় ওলাই দিয়া ভাঙি ৰৈ গৈছে নেকি আৰু এইখন চাওক গাইছ এয়া বগৰী কাটা তো ইহঁতে বেয়া লেংগুৱেজ ইউজ কৰিছে দুই এটা আপোনালোকে ইগন'ৰ কৰিব তো মই এতিয়া বগৰী খাওঁ আৰু আপোনালোকক দৃশ্য দেখাইছোঁ আৰু চাওক এইফালে আজিকালি আগতে নিচিনা গাঁৱৰ পৰিৱেশ ইয়াতে নদীৰ পাৰত ইয়াতে বাচন ধুই আছে সো চাওক পৰিৱেশ এয়া বগৰী পকি আছে মিনময় ছিঙি দিলে দেখাবই নোৱাৰিলোঁ আপোনালোকক বগৰী পাগল ইহঁতে বগৰী ছিঙি আছে মই এইকেইটা পাইছোঁ আৰু ভিডিঅ' বনাই মানে আপোনালোকৰ কাৰণে ভাল ভালবিলাক ইহঁতে লৈ আছে অসীমতো পকেট বজায় না অসীম বজায় না তো গাইছ এয়া চাওক অসীম গাছৰ ওপৰত বগৰীৰ গাইছ বগৰী খাবহে মানে আপোনালোকে দেখা পাইছে এতিয়া বগৰী ছিঙি আছে চাওক গাইছ মইতো বগৰী নাপালোঁ এইবিলাক কেঁচা কেঁচা পাইছোঁ এইবিলাকে ছিঙি ৰ'ব কোনফালে গ'ল ঐ এইটো খাওঁ কাঁচা দে লওঁ দে আহি মাথাতে বসছে গাইছ মোৰ মাথাত পৰিছে বগৰী এতিয়া বগৰী ক'ত ক'ত পৰিলে আৰু ঠিক নাই এইটো চাগে এটা হ'ব পাৰে মাথা চেপ ক'ত তো গাইছ চাওক এয়া কি এয়া বগৰীৰ মেইন জলকীয়া আৰু নিমখ মানে জ্বালা আৰু নিমখ জ্বালা নিমখ আৰু বগৰী চাওক বেষ্ট মিল আছে এটা তো দেখা পাইছে এয়া সুন্দৰ পৰিৱেশ এই পৰিৱেশৰ মাজত আজি আমি
বগৰী খাম মানে বগৰী টেঙা খাম তো চাই থাকক আপোনালোকে আৰু খাবতো নোৱাৰে ইয়াৰে পৰা তো চাই থাকক গাইজ এতিয়া ওপৰত এটা তলত বটলি আছে মই নিমখ জ্বলা আৰু ভিডিঅ' আৰু এটা গাড়ী ধৰি আছে গাড়ীখন ইয়াৰ মাজত ফচাইছে এইফালে উঠাব পৰা নাই গাত জোৰ নাই তো চাওক গাইজ গাড়ী ডাঙৰ চেষ্টা অশেষ চেষ্টাৰ মাজত অকণমান চেষ্টা কৰিছে আৰু তোলাব চেষ্টা কৰিছে নোৱাৰিলে আকৌ এবাৰ চেষ্টা ষ্টাৰ্ট দিলে ষ্টাৰ্ট দি উঠাব উঠাব নোৱাৰিলে উঠাব মিনময় উঠাব নোৱাৰিলে উঠাব আহি চাওক কি সুন্দৰ পৰিৱেশ চাওক গাইছ এয়া নদীৰ পাৰ সৰু নদী সেইফালে ব্ৰহ্মপুত্ৰ এইফালে সৰু নদী চাওক এয়া বগৰীৰ কাৰণে জলকীয়া তৈয়াৰ কৰি থকা হৈছে মানে ৰেডি কৰি থকা হৈছে মানে ভাঙি আছে আৰু এয়া চাওক বেয়াটো মোক দিব হৈছে ভালকৈ আহি লৈ আছে চাওক গাইছ এয়া নিমখ জ্বলা আৰু এয়া বগৰী কিন্তু মোৰ হাতত নাই মই আপোনালোকক দেখাই থাকোঁতে গ'ল মোৰ একো নাই সিহঁতে খাব পাব মই নাপালোঁ সেইকাৰণে মোক এটা আপোনালোকে সহায় কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব কাৰণ মই আপোনালোকক দেখোঁতে মই আপোনালোকক নাপালোঁ কিন্তু মিনময় তাত বহুতখিনি আছে চাওক আপোনালোকে মিনময় চাওক কেমেৰা টান মিনময় তাত ভাল বেয়া বহুত আছে চ' মিনময় নেদে বোলে মই হাত চাই থাকিম এতিয়া এটা দি কোনবাই ভাল চাই দি তো গাই চাওক এয়া ইনচাল সিহঁতে ভালকৈ দেখাইছে আৰু এইটো মোক দিছে বেয়া গাইটা তো 4টা আহিল আৰু কোনোবাই ডনেট নকৰে বোলে চাওক গাইছ এইকেইটা মই খাই লওঁ তাৰপিছত ভিডিঅ' বনাই আছোঁ ঠিক আছে গাইছ নিমখ নাই তাতে তো চিনেমেটিক চাওক অলপমান আৰু গাইছ চাওক সিহঁতে বগৰী খাই আছে মিনময় অসীম অমল ব্ৰ এটা মেনেজ হৈ গ'ল মোৰ 4টা হ'ল মই এতিয়া খোৱা নাই অলপ দেৰিকৈ খাম চাওক কোনে কিমান ডনেট কৰে খাই আছে যাদু দেখাব অসীমে অসীম দাস যাদু দেখাই আছে চাওক জলকীয়া খাইছে জ্বলা তেনেকে নহয় জলকীয়া খাই আছে এনেকে খাব লাগে অমল দাস সম্পূৰ্ণ এটা জ্বলা শেষ এটা জ্বলা সম্পূৰ্ণ শেষ কৰিছে চাওক গাইছ জলকীয়া খোৱাৰ পাছত পৰিস্থিতি কি হয় দেখা যাব ইয়াতে না পানী আছে না কি আছে পানী থাকিলে এনে পানী খাব লাগিব অমল ফিলিংছটো কেনে জলকীয়া খাই হট তো বহুত বেছি ভাল লগা পৰিৱেশ এইফালে হাল বাই আছে ট্ৰেক্টৰত এইফালে আমি বগৰী খাই আছোঁ আৰু এইফালে নদী এইফালে দলং সেইখন আৰু চৰাই চিৰিকটি মাতি আছে আৰু ওপৰত চাব পাৰি গাইছ এনেকুৱা নেচাৰেল পৰিৱেশ হয়তো বহুত কম আছে তো এনেকুৱা পৰিৱেশত যাব লাগে মাজে সময় আৰু গাইছ মই যে অলপ আগতে কৈছিলোঁ এই তাত সেইখিনি জেগাতে আমাৰ আটা আইতাক খৰি দিছিল আৰু সেইকেইপাত গাছ তাতে আটা আইতাৰ কাৰণে সেই সময়তে পুতিছিলে কিন্তু দুৰ্ভাগ্যৰ কাৰণে সেইকেইডাল কাটিলে কিন্তু কাটিব নালাগিছিল এইটো চিনাক্ত থাকিব লাগিছিলে কিন্তু কি ক'ম আৰু উপায় নাই সেইটো কাটা হৈছে সেইটো প্ৰব্লেম থাকে আৰু তো দুখ লাগিছে এইকেইপাত গাছ কেইডালৰ কাৰণে কাৰণ সেইকেইডাল গাছ আমাৰ দেউতাহঁতে পুতিছিলে ভাবিছিলে আৰু সেইকেইপাত গাছ আটা আইতা চিনাক্ত হিচাপে ৰৈ যাব কিন্তু সেইপাত কাটা গ'ল সেয়া বেয়া লাগিছে আমাৰ দেউতাহঁতৰ বহুত বেছি বেয়া লাগিছে তো চাওক আৰু এয়াই পৰিৱেশ ইয়াৰে বগলীবিলাক উৰাই আছে কেমেৰাত আবদ্ধ হৈছে চাওক এয়া বগলী উৰাই আছে আৰু গাইছ আৰু বাচন ধুই আছে এইফালে নেদেখাওঁ আৰু গা ধুই থাকিলে জট লাগিব যে তো গম পাইছে আপোনালোকে বাচন ধুই আছে এইবিলাক চাব পাৰে নদীতে বাচন ধুই আজিকালি চ' সেইফালে নেদেখাওঁ তো চাওক এয়া সৰু ল'ৰা ছোৱালীবিলাকে বগৰী পাৰি আছে চাগে অলপ দূৰত হয় চাওক স্কুলৰ ল'ৰা ছোৱালী বগৰী তেতলি বগৰী নহয় তেতলি টেঙা পাৰি আছে চাওক গাইছ তেতেলী টেঙা পাৰি আছে স্কুলৰ ল'ৰা ছোৱালীবিলাকে দেখা পাইছে পৰিৱেশ আৰু ইয়াৰে তো এতিয়া মই বগৰী খাওঁ ইহঁতে খাই শেষ কৰিলে তো 4টা আছিল আৰু মোৰ বগৰী অমল দাসকতো পুৰা ডিস্কভাৰী চেনেল মেন ভেৰ্চেছ ৱাইল্ড হেন পায় বুকত কেমেৰাৰ কাৰণে ৰেডি আৰু যেন কিবা ট্ৰেভেল কৰিব আহিছে তেনেকুৱা পায় আৰু জ্বালা খোৱাৰ পাছত পৰিস্থিতি এয়া জ্বালা খাই আছিল
চালা সবাই সবাই খাই আছিল মিনময় এই পানী আছে যিমান খাই ল যা পানী খায়া এটা আছিল বৰা দা মনত আছে না মিনময় জালা খাই অৱস্থা বেয়া আৰু খাম গাইছ আৰু খাব বলে খা 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 জালা খা জালা বগৰী নহয় জালা তই ভাইৰেল হৈ যাবি জালা মাছি লইব গম পাইছ না জালা খাব বগৰী খালে নিজে নতব জালা খা তো গাইছ সিহঁতে খাই আছে যেতিয়া মই খাওঁ দিয়ক ভিডিঅ'টো ষ্টপ কৰোঁ এতিয়া তো গাইছ মই জলকীয়া খোৱা নাই মই খাইছোঁ বগৰী আপোনালোকে দেখা পাইছে এই বগৰী মই আৰু মই দাঁতেৰে চবালোঁ মজা লাগিছে আকৌ বাচন বেয়া কি বগৰী বাচন বেয়া হৈছে বাচন বেয়া হৈছে এই বগৰীত মই জলক চুৰ কৰি আনছে এই বাচন বেয়া যায় আৰু তো চুৰ কৰি আনছে নহয় এক্সিডেণ্ট কৰি লুকাই আছে এই বাচন বেয়া দেখি এখন গাইছ মই বগৰী খাম বগৰীব ওলাইছিলে ধৰিলোঁ মজা লাগিছে এই সুন্দৰ পৰিৱেশত বগৰী খাই আছে কিবা এটা ভাল লাগিছে গাইড আপোনালোকে চাই কেনে পাইছে নিশ্চয় কমেণ্টত জনাব আৰু ভিডিঅ'টো আছে অলপমান চাই থাকক শেষলৈকে ইহঁতৰ কিবা পাৰ্চনেলি কাম আছে বোলে গাছৰ মাজত গৈছে কিবা পাৰ্চনেলি কাম আছে ইয়াক টানি আছে কিবা আছে নাজানো কিবা এটাই টানি আছে এটাই নাযায় তো গাইজ কি হ'ব নাজানো আৰু আমি যুদ্ধ লাগিছে এতিয়া যাই আছে যে ভিডিঅ' কৰা এলাও নাই আৰু ইয়াতে তো বাকী ভিডিঅ' আপোনালোকক পাছত কৈ আছোঁ কি কাহিনী চলি আছে ইয়াতে তো কাহিনীটো এনেকুৱা হ'ব আপোনালোকক ক'ব নোৱাৰোঁ এতিয়া অলপ দেৰিকৈ কৈ আছোঁ কিহৰ কাহিনী তো মই আপোনালোকক পাছত জনাই আছোঁ ঠিক আছে গাইজ এয়া চলা এক্সচেঞ্জ ইয়াৰ চলাটো মিনময় লৈ আহিছে ফটো উঠাৰ কাৰণে তো চাওক এয়া ইণ্টাৰেষ্টিং কাহিনীটো আছিল যে এয়া মিনময় ফটো উঠাৰ কাৰণে টানি ধুই ইয়াৰ পৰা চলাটো লৈ আহি কিনে সি পিন্ধিছে আৰু ইয়াতে প'ষ্ট দিব আৰু ফটো উঠিব কাৰণ কিয় সি চলা বেলেগ বেয়া চলা পিন্ধি আহিছিল সেয়া চলাটো বোলে ইয়াৰ ভাল লাগছে লগৰ মাজত চলে আৰু চলা এক্সচেঞ্জ একো নাই মিনময় ভাল লাগছে না ইয়াৰ ফটো উঠবি না সি পিন্ধিছে চাওক ইয়াৰ চলা আৰু সি পিন্ধিছে ইয়াৰ চলা এতিয়া গাইজ ফটো শ্বুট হ'ব তো ভিডিঅ'টো পাছত লগ পাই আছোঁ ইয়াক দুকপিমান ফটো মাৰি ল'ম ঠিক আছে তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো মই আপোনালোকক এনেকুৱা ভিডিঅ' বনাই থাকোঁ তো আজি বনালোঁ এইটো ভিডিঅ' আমাৰ গাঁৱৰে তো নেক্সট এটা ব্লগত আকৌ লগ পাম যোনে যোনে মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু এই মিনময়ৰ ডেন্স চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এনেকুৱা ডেন্স মই দেখাই থাকোঁ মিনময় চ' গাইজ ছাবস্ক্ৰাইবটো কৰি দিয়ক নতুন চেনেল ছাপোৰ্টটো কৰি দিব যেতিয়া ছাবস্ক্ৰাইব পালে তেতিয়া ভিডিঅ' বনাই ভাল লাগে আৰু ভিউজ আহিলে অলপ ভিডিঅ' বনাই ভাল লাগে তেতিয়া দূৰৰ দূৰৰ জেগাত যাব পাৰি তো মই চেষ্টা কৰি আছোঁ অলৰেডি তো চেষ্টা কৰি থাকিম তো আপোনালোকে আশীৰ্বাদ কৰিব মৰম কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক আপোনালোকৰ পইচা নাযায় বেংকৰ একাউণ্টছৰ পৰা তো থেংক ইউ বাই বাই